তুলনাত এই বছৰ লাইনটো অলপ হলেও ভাল পাইছে মানে কি কাৰণে ভাল পাইছে কি কাৰণে ভাল পাইছে মই কৈ দিছো আমি স্টেপ বাই স্টেপ এটো ইমপ্ৰুভমেন্ট কৰি আমাৰ 2 নম্বৰ আলুবাৰী লাইনটো প্ৰায় কাটি থৈ অলপ বৰষুণ দিয়াৰ লগে লগে আমাৰ লাইনটো কাটি দিয়ে তাৰপিছত কালি ৰাতি 4:30 বজাত আমাৰ লাইনটো কাটিছে কালি ৰাতি 4:30 বজাত লাইন কাটিছে এতিয়ালৈকে আমাৰ লাইন নাই ইমান গৰমত আমি কি বস্তুলৈ ফেচ কৰি আছো এইটো আমাক তেওঁলোকে থাৰ্মৰ কৰ্তৃপক্ষ আমাৰ হৈ গ'ল পুৰা 24 ঘণ্টা পাৰ হ'ল প্ৰায় 12টা বজাত লাইনটো কাটি দিয়ে থামলে বিভাগ কি কৈছে তেওঁলোকে কৈছে যে বনাই আছে তেওঁলোকে 4জন মানুহ বনাই আছে তেওঁলোকে যদি 4জন মানুহ যদি কামখিনি কৰিব পাৰে তেওঁলোকে 4জনৰ লগত 8জন দিয়ক 8জন নোৱাৰিছে 16জন দিয়ক মানুহ কিন্তু আমাকতো লাইনটো লাগে ন আমিতো থাকিব নোৱাৰো আমাৰ ল'ৰা ছোৱালী কিমান অসুবিধা হৈছে আমাৰ ঘৰত এতিয়া পানী নাই একোটা খাবৰ কাৰণে তেওঁলোকে আমাৰ পানী যোগান ধৰি দিব জানো আমি গা ধুব পৰা নাই গোটেই দিনটো লাইনৰ ব্যৱস্থা আমাৰ খোৱা বোৱা বনোৱা হোৱা লাইন নাই আমি পানী কেনেকৈ পাব কৈছে যে আমাৰ এটা কাম চলি আছে কিন্তু মাঘা টাউনতো লাইনখিনি থাকে অকল আলুবাৰী আমাৰ আলুবাৰীত কিয় প্ৰব্লেম থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা